হেল্ল' নমস্কাৰ সকলোকে মই অন্য এটি ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ সকলোৱে ভালে আছে আৰু এতিয়া যেহেতু ৰাসৰ সময় গোটেই অসম গোটেই ভাৰতবৰ্ষত ৰাস মহোৎসৱ চলি আছে। তো ৰাস মহোৎসৱ নলবাৰীতো বহুত ডাঙৰকৈ উলহ মালহেৰে প্ৰত্যেক বছৰে উদযাপন কৰা হয় আৰু যেহেতু মই নলবাৰীৰ ল'ৰা ৰাস বুলিলেই বহুত হেঁপাহ মনত। তো নলবাৰীৰ ৰাস নলবাৰীত নাথাকিলেও যাবলৈ মন যায় এবাৰ চাবলৈ, কাৰণ সৰুৰ পৰাই যেতিয়ালৈ সৰুৰ পৰাই এতিয়ালৈকে এবাৰো ৰাস মানে স্কিপ কৰা নাই, যিকোনো প্ৰকাৰে টাইম মিলাই এবাৰ ৰাস চাইছোঁ। আৰু যিহেতু এইবাৰো আমাৰ নলবাৰীৰ 91তম ৰাস মহোৎসৱটো যাবলৈ অভিয়াছলি মন গৈ আছে। যাম, এতিয়া টাইম পাইছোঁ, আজি অলপ টাইম পাইছোঁ। তো আজি আৰু কালিৰ ভিতৰত মই ৰাস চাবলৈ যাম। তো আজি ভাবিছোঁ ৰাস আপোনালোকক দেখুৱাম। তো মোৰ লগত আপোনালোকক যদি ৰাস চোৱা নাই বলক ৰাসখন চাই হৈ একেলগে। আৰু যদি আপোনালোকে দূৰৰ মানুহ বা নাজানে নলবাৰী ৰাসৰ কথা, তো প্লিজ আহক এবাৰ নলবাৰী ৰাস। এবাৰ আহিলে বাৰে বাৰে আহিবলৈ মন যাব আপোনালোকৰ, কাৰণ বহুত ডাঙৰ। মোৰ বোধত চাগে অসমৰ সকলোতকৈ ডাঙৰ ৰাসখনেই হৈছে নলবাৰী ৰাস। তো আমাৰ ৰাস 28 নৱেম্বৰলৈকে থাকিব। যদি আপোনালোক অহা নাই আহিব পাৰে। আৰু এতিয়া বলক মোৰ লগত একেলগে ৰাস চাবলৈ যাম, আপোনালোকে বলক আৰু সকলোখিনি দেখুৱাম, সকলোখিনি ফিলিংছ পাই যাব ৰাসৰ মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আজি নলবাৰী ৰাস মহোৎসৱ বুলি। লেটছ গ'। আৰু মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ হৰি মন্দিৰ প্ৰাংগণৰ পৰা। যেতিয়া আমি হৰি মন্দিৰৰ পিনে সোমাই আহিম, মেইন মুখ্য গেটখনৰ লেফ্ট ছাইডৰ পৰা এনেকুৱা কিছুমান মূৰ্তিবিলাক ৰখা হৈছে। আৰু এইটো হৈছে আমাৰ গণপতি বাপ্পা, মানে গণেশে সকলো মানুহবিলাকক এনেকৈ আশীৰ্বাদ কৰি আছে, আপোনালোকে দেখিবলৈ পাইছে। এইটো মূৰ্তিয়ে দেখুৱাইছে। আৰু লেফ্ট ছাইডে এনেকুৱা এখন বৃন্দাবন বনোৱা হৈছে হৰি মন্দিৰ প্ৰাংগণ সোমোৱাৰ আগে আগে। আৰু এই বৃন্দাবনখনত আপোনালোকে শ্ৰীকৃষ্ণক দেখুওৱা হৈছে, ৰাধাক দেখুওৱা হৈছে, লগতে গোপীসকল আছে, শ্ৰীকৃষ্ণৰ লগৰীয়া আছে, বান্দৰ আছে, হাঁহ আছে, গৰু আছে। মুঠতে এখন ধুনীয়াকৈ বৃন্দাবনৰ আকৃতিত সজোৱা হৈছে। আৰু এইটো হৈছে আমাৰ মুখ্য মন্দিৰ হৰি মন্দিৰ, নলবাৰী হৰি মন্দিৰ, য'ত আমাৰ ৰাসখন উদযাপন হয়, ৰাসখন পতা হয়। এইখন হৈছে আমাৰ মুখ্য মন্দিৰটো হৰি মন্দিৰ। আৰু এইটো হৈছে আমাৰ শ্ৰীমন্ত শংকৰদেৱ মন্দিৰ, মানে শংকৰী মন্দিৰ। মানে ইয়াত সকলোখিনি মন্দিৰে আছে, মহাদেৱৰ মন্দিৰ হওক বা বিভিন্ন ধৰণৰ মন্দিৰ বনাই আছে বৰ্তমান। আৰু এইটো হৈছে আমাৰ ৰাস, য'ত আমাৰ পূজাখিনি কৰা হয় ৰাসৰ, আৰু য'ত মানুহবিলাক আহি পেলাই আশীৰ্বাদ লয় বা সেৱা কৰে। আৰু এইবিলাক হৈছে মৃন্ময় মূৰ্তি, যাৰ কাৰণে আমাৰ নলবাৰী ৰাসখন বিখ্যাত। এয়া হৈছে মৃন্ময় মূৰ্তি, বিভিন্ন ধৰণৰ মূৰ্তি। আৰু ওপৰত তাৰ এই মূৰ্তিবিলাকে কি দেখুৱাইছে বা মূৰ্তিবিলাকৰ জৰিয়তে কিবিলাক দেখুৱাইছে বস্তু, সেইখিনি ওপৰত লিখি থোৱা আছে। আৰু এয়া হৈছে নলবাৰী ৰাসৰ কাৰণে বিখ্যাত মৃন্ময় মূৰ্তিৰ ৰাস। আৰু এয়া হৈছে প্ৰেক্টিচ চলি আছে মুখ্য এইখন যিখন ষ্টেজ মঞ্চ, এইখনত প্ৰেক্টিচ চলি আছে, কাৰণ জীৱন্ত ৰাস হ'ব। এতিয়া যিহেতু ৰাতি 12টা বাজিছে, চাগে কালি পৰহি মানে হ'ব, সেইকাৰণে প্ৰেক্টিচ চলি আছে। আৰু এইবিলাক মৃন্ময় মূৰ্তি, কাৰণ মানুহ এতিয়া কম, কাৰণ যিহেতু নলবাৰী ৰাসখন থিয়েটাৰৰ কাৰণে বিখ্যাত। থিয়েটাৰ আহিব 21-22ৰ পৰা থিয়েটাৰ আহিব, 10খন থিয়েটাৰ আহিব। তেতিয়া মানুহৰ ভিৰ, বহুত অগণন ভিৰ। আপোনালোকে গম পাই চাগে নলবাৰী ৰাসত মানুহৰ ভিৰ কেনেকুৱা। আৰু এতিয়া আমি চাগে এতিয়া আহিছোঁ, কাৰণ মানুহৰ ভিৰটো কম। আৰু এইখনেই হৈছে লাইটিং ডিজাইন, মানে যিখন আমাৰ উৰণীয়া সেতু আছে নলবাৰীৰ প্ৰজ্ঞা সেতুৰ ওপৰত এনেকৈ লাইটৰ ডিজাইন কৰা হৈছে, ধুনীয়া। আপোনালোকে দেখিবলৈ পাইছে, ইমান ধুনীয়া দেখিবলৈ চাইছেনে। আৰু এতিয়া বলকচোন নলবাৰী হৰি মন্দিৰ প্ৰাংগণৰ পৰা আমি চাই আহিলোঁ বস্তুখিনি। এতিয়া আমি আগফালে যাওঁ, ক'ত কি মেলা বহিছে মেলাখিনি চাই লওঁ। এইখিনি অলপ প্ৰদৰ্শনী টাইপ, এইটো আমি অলপ পিছত আহিম। এইখিনি ঠাইলৈ প্ৰদৰ্শনীমূলক বস্তু, এই বিভিন্ন ধৰণৰ ডাটাবিলাক দেখুওৱা হৈছে নলবাৰীৰ, গম পাইছোঁ মই আগতে। তো এইখিনি ঠাইত আহিম, তাৰ আগতে আমি আগৰ পৰা আহোঁ বলকচোন, য'ত মানুহৰ অলপ ভিৰ দেখিবলৈ পাম, বা য'ত বিভিন্ন ধৰণৰ বজাৰ বাণিজ্যিক মেলা নলবাৰী হাট, তাৰ উপৰিও আমাৰ যি মীনা বজাৰ আমি আহিলোঁ আছে দেখিবলৈ পাইছে বলকচোন, যে মানুহৰ ভিৰ কিন্তু অলপ আছে তাতকৈ। আৰু এয়া হৈছে মেজিচিয়ান হীৰকজ্যোতি, মানে ইয়াত যাদু দেখুওৱা হয়। যাদু আৰু নাচাওঁ, আৰু সৰু থকাটো চাইছোঁ বহুত, এতিয়া ডাঙৰ হ'লে কোনে যাদু চাব, যাদু নাচাওঁ বাৰু। এতিয়া আমি আগপানে চাওঁ, মীনা বজাৰলৈ গৈ আছোঁ, মীনা বজাৰ দেখুৱাম কি হৈ আছে ব্লক। আৰু এনেদৰে আমি আহি এখন ধুনীয়া গেট পালোঁ। এখন যিহেতু মুখ্য গেট নহয়, মুখ্য গেটখন বহুত আগত আছে, মানে গণেশ মন্দিৰৰ সেইখিনি ঠাইত আছে। এখন বহুত ধুনীয়াকৈ ৰাম আৰু মহাদেৱৰ এটা আকৃতিত গেটখন দিয়া হৈছে। এইখন দেখুৱাব নোৱাৰিম, কাৰণ ইয়াৰ পৰা বহুত দূৰ হয় সেইখিনি ঠাইত মুখ্য গেটখন। আৰু এইখন পাৰ হৈ আমি পাম মীনা বজাৰ, আৰু বহুত মানুহৰ ভিৰ আছে এইফালে। আমি এতিয়া গৈ আছোঁ মীনা বজাৰ। আৰু মীনা বজাৰ যোৱাৰ ফ্ৰণ্টত এইখন ধুনীয়া গেট, মীনা বজাৰত সোমোৱা। আৰু আমি সোমাই আহিলোঁ মীনা বজাৰত। এইখন হৈছে মীনা বজাৰ। মীনা বজাৰত বেছিকেলি আছে আমাৰ যিবিলাক খেলা যি চকৰি বা বিভিন্ন ধৰণৰ যিবিলাক আমাৰ খেলা হয়, সৰু ল'ৰা ছোৱালী বা ডাঙৰ মানুহে উঠা, এইবিলাক বস্তু আছে সাধাৰণতে মীনা বজাৰত। তো এইবিলাক দূৰৰ পৰা দেখিবলৈ পাইছে। এই ডাঙৰ চকৰিটো আছে, আৰু এইবিলাক
70 টকাত যি সৰু ল'ৰা ছোৱালী যি আছে সেইবিলাক সৰু ল'ৰা ছোৱালীৰ এইবিলাক খেলা বস্তু সৰু ল'ৰা ছোৱালীবিলাকে এনেদৰে খেলি আছে আৰু মই আগফালে যাম আগফালে কি আছে সকলোবোৰ দেখুৱাম তো চাই থাককচোন ভিডিঅ'টো আৰু এইফালে আছে এইটো ডাঙৰকৈ মিডল ফিয়াৰ যেটো থিয়েটাৰ আহিব ন থিয়েটাৰৰ কাৰণে এইবিলাক প্ৰস্তুত কৰি থকা হৈছে আৰু এইটো হৈছে এইফালে টেটু বনাই আছে মানুহবিলাকে টেটুবিলাকৰ প্ৰাইচবিলাক লিখি দিয়া হৈছে টেটুৰ আৰু এইফালে বিভিন্ন ধৰণৰ খেলা ধূলা বস্তু সৰু ল'ৰা ছোৱালীৰ ৰাগফালে ডাঙৰ মানুহবিলাকৰো আছে ডাঙৰ চকৰি বা বিভিন্ন ধৰণৰ আৰু নলবাৰী ৰাসত এইবাৰ এটা বিশেষ আকৰ্ষণ আহিছে সেইটো আপোনালোকক দেখুৱাম একদম সুনামি বুলি কয় সেইটোৰ নাম কি বা সুনামি নে কি আপোনালোকে উঠি পাইছেনে ক'বচোন সেইটোত আৰু ডাঙৰ চকৰটোত উঠি পাইছেনে সেইটোও ক'ব তে বলকচোন চাওক আৰু সেইটো হৈছে ডাঙৰ চকৰটো তাত আপোনালোকে উঠি পাইছেনে ক'বচোন কেনেকুৱা এক্সপিৰিয়েঞ্চ মই বাৰু এবাৰ উঠিছিলোঁ কিন্তু ভয় লাগে বহুত এবাৰ উঠি আৰু উঠা নাই বহুত ভয় লাগে বেছি আৰু এই সেইফালে যদি দেখিবলৈ পাইছে ডাঙৰ সেইটো মটকা কোৱা প্ৰত্যেক বছৰে আহে সেইটো সৰু থকাতে বহুত চাইছিলে সেইটো বাইক আৰু মাৰুতি ঘূৰাই আৰু এইবিলাক এইবাৰ আগতে মই যেতিয়া দেখা নাছিলোঁ নলবাৰী ৰাসত তাৰ আগতে কিছুমান মেলাত এইটো বস্তু দেখা নাছিলোঁ চুনামি বুলি কয় এইটো সকলো এক্সপিৰিয়েঞ্চ কৰি আছে পুৰা বেৰেল চিষ্টেম গাড়ী চিষ্টেম সকলোবিলাক বস্তু ঘূৰি যাব দেখাই দিছোঁ অকল আহিলে উঠিব পাৰিব 150 প্ৰাইজ হয় কেনেকুৱা লাগে আৰু देखो बुलेट वाला 3 मारुति कार वाला छवि में देखो फोटो में देखो खेला होता होगा हाँ আৰু আমি মিনা বজাৰত পুৰা ঘূৰিলো বস্তুবিলাক চালো এনজয় কৰিলো এতিয়া আমি গৈ আছো আগফালেনো কি আছে চাবলৈ যাও আগফালে সাগে আৰু এনেকুৱা ধৰণৰ বজাৰ থকা বুলি শুনিছো এয়া আছে নলবাৰীয়া হাট মানে বজাৰ নলবেৰা বজাৰ তাৰ ভিতৰত কি আছে আপোনাক দেখাবলৈ চেষ্টা কৰিম কাৰণ মই ফাৰ্ষ্ট টাইম আহিছো নাজানো কি আছে এইটো বহুত ডাঙৰ এখন মুখ দেখিবলৈ পাইছো মুখখনৰ ভিতৰত সাগে সোমাব লাগিব সেই মুখখনৰ ভিতৰলৈ সোমাই যাও কি আছে ভিতৰত দেখুৱাম সাগে বজাৰে হ'ব সেম এনেকুৱা কিছুমান বিভিন্ন ধৰণৰ বস্তুৰ বজাৰ হ'ব খোৱা বস্তু বা কাপোৰ চাপোৰৰ বস্তুৰ বজাৰ আৰু এইটো ধুনীয়াকৈ কাপোৰেৰে আমৰেলা বনাই দিয়া হৈছে মানুহে ইয়াত ফটোশ্বুট কৰাৰ এটা জাগা দিছে এইটো জাপিত মানুহে ছোৱালীবিলাকে ফটোশ্বুট কৰিছে যেহেতু ল'ৰা আৰু ইয়াত কিছুমান কেনেকুৱা নাটকৰ নিচিনা চলি আছে আৰু এইবিলাক বিভিন্ন ধৰণৰ দোকান এই বিভিন্ন ধৰণৰ সজোৱা বস্তু সজাবৰ কাৰণে বাঁহৰ কাঠৰ বিভিন্ন ধৰণৰ বস্তু ইয়াত ৰাখি থোৱা হৈছে দামবিলাক সুধি আছোঁ আমি এনে কিন্তু এনে সুধি আছোঁ দামবিলাক দোকান এইবিলাক আছে নলবাৰী হাতলৈ গুচি আহে নলবাৰী হাতলৈ আহিলে দোকানবিলাক পাব আৰু এয়া হৈছে পদৰখনি মানে আমাৰ যে নলবাৰীৰ বিভিন্ন ধৰণৰ হিষ্ট্ৰী বা নলবাৰীৰ বিভিন্ন ধৰণৰ মানুহৰ বিষয়ে সংস্কৃতি বিভিন্ন ধৰণৰ বস্তু ইয়াত প্ৰতিফলন কৰা হৈছে প্ৰতিফলিত কৰা হৈছে বা দেখুওৱা হৈছে ইয়াত পণ্ডিতসকল বিষয়ে বিভিন্ন ধৰণৰ হিষ্ট্ৰী নলবাৰীৰ যিখিনি হিষ্ট্ৰী ইয়াত মানে দেখুওৱা হৈছে চাই লওকচোন
এইবিলাক নলবাৰীত এইবিলাক মন্দিৰ আছে, দেৱালয় আছে। এই দেৱালয় প্ৰাচীন মন্দিৰ, দেৱালয় এইবিলাকৰ বিষয়ে ইয়াত হিষ্ট্ৰীবিলাক লিখিবলৈ ফটোৰ জৰিয়তে প্ৰকাশ কৰিছে। পঢ়ি চাইছোঁ অলপকৈ, আপোনালোকে চাব আহিলে। আৰু ইয়াত এখন বহুত ধুনীয়াকৈ ডাঙৰ থাপনা এখন বনাইছে। থাপনা, এইখন থাপনা ইয়াত ফটো উঠি আছে, অলপ চালোঁ এইখন। আৰু এইবিলাক ডাঙৰ ডাঙৰ কাঠেৰে কাটি চিলাৰাই হওক, প্ৰাচীন ফুকন হওক, এইবিলাক বনাই ৰাখিছে। এইখিনি হৈছে নলবাৰী ফটোখিনি ঠাই, তাত ৰাখিছে। এতিয়া হৈছে আমাৰ শেষৰ চাব লগা ঠাই, এইটো হৈছে নলবাৰী বাণিজ্য মেলা। নলবাৰী বাণিজ্য মেলাৰ ভিতৰলৈ সোমাই যাম এতিয়া। নলবাৰী বাণিজ্য মেলা কি কি আছে সকলোবোৰ দেখুৱাম। বহুত ধুনীয়াকৈ এটা হল বনাই দিয়া হৈছে। হলৰ ভিতৰত বিভিন্ন ঠাইৰ পৰা বিভিন্নজনে দোকান আনিছে। অসমৰ বাহিৰৰ পৰা বিভিন্ন ধৰণৰ মানুহ ইয়াত লগ পাইছোঁ এতিয়ালৈকে। চাওঁ কি কি আছে। সাধাৰণতে আমি কাপোৰৰ পৰা আদি কৰি, খাদ্য বস্তুৰে আদি কৰি, গহনা, বিভিন্ন ধৰণৰ চিত্ৰ বা ছবি, বিভিন্ন ধৰণৰ বস্তু দোকান ইয়াত দেখিবলৈ পাইছোঁ আমি। আপোনালোকে চাগে দেখি আছে মোৰ লগতে। চাওকচোন, ইয়াত আহিব আপোনালোকে বিভিন্ন ধৰণৰ বস্তু কিনিব পাৰিব। সাধাৰণতে যিহেতু বস্তুবিলাক মহিলাই কিনে, আৰু মহিলাই আচাৰ দোকান, বিভিন্ন ধৰণৰ বস্তু। মই ইয়াৰ পৰা আচাৰ ল'লোঁ। এইবিলাক চিত্ৰ দেখিবলৈ পাইছে, কাপোৰেদি বনাইছে। এইবিলাক গহনা, অসমীয়া সাজ পোছাক, এইবিলাকে আৰু আমাৰ নলবাৰী বাণিজ্য মেলাৰ এইটো দৃশ্য। আৰু এইটো হৈছে ইণ্ডিয়া গেট, একদম হুবাহু বনাইছে ইণ্ডিয়া গেটৰ। আপোনালোকে যিটো দেখিবলৈ পায় নতুন দিল্লীত আছে, ছেম হয় ইণ্ডিয়া গেট। এইটো দেখাত একদম ছেম হয়। সেয়েহে মানুহে বিভিন্নজনে এনেকৈ ফটো উঠি একদম দি আছে। মই উঠিলোঁ ফটো। আৰু এতিয়া গৈ আছোঁ আমি অলপ চাওঁ আচাৰখিনি অলপ কিনো। আচাৰ ভাল লাগে যিহেতু খাই, অলপ আচাৰ লৈ ল'লোঁ। 2-3বিধ আচাৰ লৈ ল'লোঁ এনেধৰণৰ। অলপ খাই পিনে 250 গ্ৰামত 100কৈ লৈছে আচাৰ, আপোনালোকে ল'ব পাৰিব। এয়া প্ৰায় আমাৰ ৰাস চোৱা শেষ হ'ব। এইখন হৈছে আমাৰ, আপোনালোকে আগতে দেখালোঁ, আমাৰ হৰি মন্দিৰৰ যিখন উৰণীয়া সেতু, প্ৰজ্ঞা সেতুৰ ওপৰত এনেকুৱা লাইটিং দি যিখন আমাৰ ব্ৰিজখন সজোৱা হৈছে। আমাৰ প্ৰায় চোৱা শেষ। এতিয়া প্ৰায় 12:30 মান হ'ল। এতিয়া ঘৰ যাবলৈ হৈছে। তো আমি ঘৰলৈ যাওঁ। আপোনালোকক কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিলোঁ। যদি ভাল পালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু নলবাৰী ৰাস চাব আহিব দেই। এবাৰ ভাল লাগিব, আমি এনজয় কৰিলোঁ। আপোনালোকে আহি পেলাই একদম এনজয় কৰিব। সাধাৰণতে আপোনালোকে 22 পিছত আহক, বহুত বেছি মানুহ দেখিবলৈ পাব। আৰু যিখন থিয়েটাৰ চাবলৈ পায় সেইখন থিয়েটাৰে চাবলৈ পাব। কাৰণ 10খন থিয়েটাৰ হ'ব, আৰু থিয়েটাৰ ইয়াত কম্পিটিশ্যন হ'ব প্ৰত্যেক বছৰে। কোনখন থিয়েটাৰ বেষ্ট হয় সেইখন ইয়াত চিলেকশ্যন হয়। নলবাৰী ৰাসতে হয় চিলেকশ্যন। তো আজিলৈ এইখিনিয়ে আছে নলবাৰী ৰাসৰ ওপৰত ভিডিঅ'টো। ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু শ্বেয়াৰ কৰি দিব, আৰু মৰম যাচিব এনেধৰণৰ। ধন্যবাদ, থেংক ইউ, হেভ এ নাইচ ডে।